আজি উপস্থিত হৈছোঁ আচলতে আমাৰ ভাইটিয়ে নীট অল ইণ্ডিয়া যিটো এণ্ট্ৰেঞ্চ থাকে মেডিকেলৰ তাত 549 মাৰ্কছ লৈ ভাল স্ক'ৰ লৈ এটা পাছ কৰিছে ইমান গাঁৱৰ ভিতৰৰ পৰাও আৰু RD জুনিয়ৰ একাডেমীৰ পৰা পাছ কৰিছিলে তেখেতে। তো সেই গতিকে প্ৰথমেতো তেখেতক বহুত শুভেচ্ছা আৰু তেখেতৰ পৰিবাৰক বহুত শুভেচ্ছা। লগতে এটা বস্তু মই ক'ব বিচাৰিছোঁ, হয়তো আপোনালোকে আমাৰ বেকগ্ৰাউণ্ড দেখি গম পাইছে, এখেতৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, কিন্তু আমাৰ RD কলেজৰ ফালৰ পৰা তেখেতক সুবিধা দিয়াৰ কাৰণে কলেজ ফিজ গোটেইখিনি ডিউজ ফ্ৰী থকাৰ কাৰণে তেখেতে তাত বহি পঢ়িব পাৰিলে, যাৰ কাৰণে আজি নীটতো ভাল এটা টেলেণ্ট থকা ল'ৰা লুকাই নাথাকিলে। সেই গতিকে মই ইয়াৰ যোগেদি মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক, তেখেতটো বহুত এক্টিভ হয় আৰু তেখেত মই যিমান জানো তেখেতক শিক্ষা ফালৰ পৰাও বহুত আগত কাম কৰি আছে। মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেখেতে ইনস্পিৰেশ্যন সদায় কৰিছে আৰু আমাৰ মামাৰ যেতিয়া চৰকাৰ হয়, মামাৰ চৰকাৰেতো আৰু শিক্ষাৰ ক্ষেত্ৰত বহুত অৰিহণা আমাৰ অসমত কণ্ট্ৰিবিউশ্যন কৰিছে। সেই গতিকে মই আমাৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালাক মই অনুৰোধ জনাওঁ, যদি তেখেতৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা যদি আমাৰ ভাইটিক কিবা সুবিধা দিব পাৰে তেতিয়াহ'লে বহুত ভাল হ'ব। এইটো মাত্ৰ আমাৰ সৃজনৰ কাৰণে নহয়, তেনেকুৱা বহুত ইয়াত প্ৰতিভা আছে যিখিনি সা সুবিধা নোপোৱাৰ কাৰণে লুকাই আছে। যিখিনিয়ে ছায়েন্স পঢ়িবৰ কাৰণে প্ৰাইভেট স্কুল পঢ়িবৰ কাৰণে 4-5 লাখ টকা লাগে মিনিমাম আপোনাৰ 12 পাছ কৰিবলৈ, সেইখিনি চব ঘৰৰ যোগ্যতা নাথাকে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যাতে এই প্ৰতিভা লুকাই নাথাকে। যদি এখেতক আমাৰ RD একাডেমীয়ে ফ্ৰীত যদি নপঢ়োৱা হ'লে হয়তো তেখেতৰ ঘৰত আজি আমি উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। তেখেত আমি RD কলেজকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি ফ্ৰীত ভাইটিক এডমিশ্যন দিয়াৰ কাৰণে আজি এটা প্ৰতিভা লুকাই নাথাকিলে। আৰু আমাৰ যিটো সকলোৰে মৰমৰ আৰু প্ৰিয় আমাৰ ৰূপেশ গোৱালা বিধায়ক, তেখেতক অনুৰোধ জনাইছোঁ আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি যাতে কিবা আমাৰ সৃজন চেত্ৰীক কিবা সহায় সহযোগ কৰে। তেওঁৰ দেউতাকো আমি জানিব পাৰিছোঁ যে তেওঁ শিক্ষাৰ কাৰণে হয়তো বহিৰাজ্যত গৈ তেওঁ কোম্পানীত চাকৰি কৰিবলগীয়া হৈছে। হয়, তেখেত আমাৰ সৃজনৰ দেউতাক যেতিয়াৰ পৰা সৃজনে মেট্ৰিক পাছ কৰি মই ছায়েন্স পঢ়িম বুলি ক'লে আৰু ছায়েন্স পঢ়িবলৈ মই হোষ্টেলত বহিম বুলি ক'লে, কাৰণ গাঁৱত আপোনালোকে জানেই যেতিয়া ধুমুহা বতাহ আহে 1 মাহলৈকে 1.5 মাহলৈকে কেতিয়াবা ইলেক্ট্ৰিচিটি নাথাকে আৰু ওলাই যাবলৈ পকী ৰাস্তাও নাই, তো ইয়াত পঢ়িবলৈ বহুত অসুবিধা। আৰু সেই গতিকে সৃজনে যেতিয়া ক'লে যে মই হোষ্টেলত গৈ থাকিম, আৰ্থিক অৱস্থা ভাল নাছিলে, সেইকাৰণে বহিৰাজ্যত গৈ এতিয়া তেখেতে যিকোনো সৰু মৰু কাম কৰি হ'লেও হোষ্টেলৰ ফিজ যোগাৰ কৰিব পাৰিলে, যাৰ কাৰণে আজি ভাল হেৰি কৰিব পাৰিছে। কিন্তু এতিয়া আগত চিট পালেও বহুত টকাৰ প্ৰয়োজন হয়, যাতে এই টকাৰ অভাৱৰ কাৰণে এই আৰ্থিক অৱস্থাৰ কাৰণে এটা মেধাৱী ছাত্ৰ লুকাই নাথাকে। সেই গতিকেই মই অনুৰোধ জনাইছোঁ আমাৰ বিধায়ক ডাঙৰীয়া।